নমস্কাৰ যিসকল মানুহে অৰুণোদয় 3.0 আঁচনি ফৰ্ম ফিলআপ কৰি জমা দিছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত আমি বিস্তাৰিত জানি লম যে যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকল মানুহে অৰুণোদয় 3.0 আঁচনিৰ লিষ্টত যদি নিজৰ নামখন চাব বিচাৰে তেন্তে কেনেকৈ চাব পাৰিব এই বিষয়ে যদি বিতংভাৱে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ তো যিসকল মানুহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল সেই সকল মানুহে ভিডিঅ'টো চাই আছে যদি অনুগ্ৰহ কৰি স্কিপ নকৰাকৈ চাই থাকিব লগতে আকৌ ৰিকুৱেষ্ট কৰিছো অনুগ্ৰহ কৰি ভিডিঅ'টো শেয়াৰ কৰি দিব তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনি ফৰ্ম ফিলআপ কৰি জমা দিছিল তেন্তে আপোনাৰ নামখন অৰুণোদয় 3.0 আঁচনি ভেৰিফিকেশ্যন লিষ্টত আহি গৈছে তো ভেৰিফিকেশ্যন লিষ্টত আপোনাৰ নামখন কেনেকৈ চাব পাৰিব হে আপোনালোকক এতিয়া বিস্তাৰিত জনাই দিছো তো অসম চৰকাৰে কেইদিনমান আগত এছএচজি গোটৰ জীৱিকা সখীসমূহক অৰুণোদয় 3.0 আঁচনিত আবেদন কৰা সকলো দুখীয়া মানুহৰ ভেৰিফিকেশ্যনৰ কাম কৰিব দিছিল তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছিল তেন্তে ইতিমধ্যে আপোনাৰো ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈছে তো আপুনি যদি ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিছে তেন্তে আপোনাৰ নিজৰ অঞ্চলৰ এছএচজি গোটৰ জীৱিকা সখীসমূহৰ সৈতে যোগাযোগ কৰিব তো আপোনালোকে নিজৰ অঞ্চলৰ জীৱিকা সখীসমূহৰ সৈতে যোগাযোগ কৰি আপোনাৰ নামখন অৰুণোদয় 3.0 আঁচনি ভেৰিফিকেশ্যন কৰা লিষ্টত চাব পাৰিব অন্যথা আপোনালোকে নিজৰ পঞ্চায়তত গৈ ভিজিট কৰিব লাগিব তো আপোনালোকে নিজৰ পঞ্চায়তত গৈ ভিজিট কৰিব অথবা আপোনালোকে নিজৰ অঞ্চলৰ ব্লকত গৈ যোগাযোগ কৰিব পাৰে তাতে আপোনালোকে অৰুণোদয় 3.0 আঁচনিৰ লিষ্টখন চাব পাৰিব তো বৰ্তমানে কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টখন আপোনালোকে নিজৰ মোবাইলৰ সহায়ত অনলাইন মাধ্যমত চাব নোৱাৰিব কিয়নো অসম চৰকাৰে অৰুণোদয় আঁচনিৰ যিখন পৰ্টেল আছিল সেই পৰ্টেলখন বৰ্তমানে বন্ধ ৰাখিছে সেইকাৰণে আপোনালোকে নিজৰ মোবাইল দি অৰুণোদয় আঁচনিৰ লিষ্টখন চাব নোৱাৰিব